তপন গগৈ দেৱাই ৰাস্তা বনাই দিয়া স্বাহা ওম কুৰ্মী দেৱাই ৰাস্তা বনাই দিয়া স্বাহা কিবা বুজি পাইছেনে বুজি পাবলৈ চাওক এই দৃশ্য মৰিয়নিত সাংসদ বিধায়কৰ সুমতি কামনাৰে আয়োজন যজ্ঞৰ এপিনে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ফটো আনপিনে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈৰ ফটো এনেদৰে যজ্ঞস্থলীত বহিল পুৰুষ মহিলা শিশুকে ধৰি বহুজন মৰিয়নিৰ চেলেং মাজনৈ চাহ বাগিচাত শনিবাৰে পুৱাই আয়োজন এই বিশেষ যজ্ঞৰ খোল তালৰ শব্দ নাম কীৰ্তনৰ ধ্বনি আৰু পুৰোহিতৰ মন্ত্ৰোচ্চাৰণত মুখৰিত যজ্ঞস্থলী চেলেং মাজনৈ চাহ বাগিচা আৰু ধুদৰ আলি সংযোগী মূল পথছোৱাৰ শোচনীয় অৱস্থাই দীৰ্ঘদিনৰ পৰাই জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক মন্ত্ৰী বিধায়ক তথা সাংসদক আবেদন নিবেদন কৰি ভাগৰি পৰা ৰাইজে অৱশেষত গ্ৰহণ কৰিলে এই অভিনৱ পন্থা নিৰ্বাচনৰ সময়ত নেতাই দিয়ে মিছা প্ৰলোভন এই অভিযোগ প্ৰতিবাদকাৰীৰ আজি আমি স্থানীয় বিধায়ক মহোদয়ক আমি মেমোৰাম দি ভাগৰি গলো আৰু প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছাকো আমি মেমোৰাম দিছিলো বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈকো আমি মেমোৰাম দিছিলো আৰু তেওঁলোকৰ যে আমাক ৰাস্তাখন বনাই দিব নোৱাৰাৰ দুখত আমি পিছত চিন্তা কৰিলে আমি মুখ্যমন্ত্ৰীক আমি ওচৰত পাই উপ নিৰ্বাচনৰ সময়ত আমি ওচৰত পাই আমি তেখেতক হাতে হাতে এখন মেমোৰাম দিছিলো তেতিয়া কিন্তু তেখেতে আমাক প্ৰতিশ্ৰুতি দিছিলে যে আপোনালোকৰ ৰাস্তাটো বুজি পাইছো আপোনালোকৰ দুখ কষ্ট আৰু এই দুখ কষ্ট বুজি আপোনালোকৰ ৰাস্তা মূল পথখন মই পিডব্লিউডিক অৰ্ডাৰ দিম যে 3 মাহৰ ভিতৰত তেওঁলোকে আপোনালোকৰ ৰাস্তাটো বনাই দিব কিন্তু আমি আজি ডেটত প্ৰমাণিত যে তেওঁলোকে ইলেকশ্যন সময়ত যে মিছা কথা কয় মানুহক যে ঠগবাজ কৰি ভোটৰ প্ৰলোভনৰ কাৰণে যে মিছা কথা কয় মানুহক ঠগবাজ কৰি যে ভোট লয় এইটো চিৰসত্য কথা আজি প্ৰমাণ হৈছে জৰুৰীকালীন সময়টো প্ৰসূতি নাইবা ৰোগীক ডাংকুলা বা হাঙি কৰি নিব লাগে চিকিৎসালয়লৈ আমাৰ এই ৰাস্তাটো কয়লাপানীৰ পৰা এই মাজনৈলৈকে বহুত অসুবিধা ৰাস্তাটো বেয়া হৈ আছে গৰ্ভৱতী মহিলাক মেইন ৰাস্তালৈ লৈ যাবলৈ ঠেলাত লৈ যাওঁ আৰু ৰাস্তাতে ডেলিভাৰী হৈ যায় আৰু ল'ৰা ছোৱালী স্কুল যাবৰ কাৰণেও বহুত অসুবিধা হয় আৰু কেতিয়াবা বেমাৰী পেচেণ্ট এটাকো লৈ যাবলৈ দিগদাৰী হয় কেতিয়াবা ৰাস্তাতেই তেনেকৈ মৰি যায় আৰু আমি চাইকেল যদি অহা যোৱা কৰোঁ তেতিয়া চাইকেলটোও কান্ধত লৈ যাবলগীয়া হয় ইমান এটা অসুবিধা হয় ইমানখিনি হেৰি কৰিও আমাক আজিলৈকে এই ৰাস্তাটো বনাই দিয়া নাই জৰাজীৰ্ণ পথৰ বাবে বাগিচাখনলৈ আহিব নোৱাৰে এম্বুলেন্স যাৰ ফলত অকালতে মৃত্যুমুখত পৰে বহু ৰোগী কিছুদিন পূৰ্বে 28 বছৰীয়া বিৰুপান তাঁতী নামৰ যুৱকজনে সময়ত চিকিৎসালয়ত গৈ নোপোৱাৰ আকৱালি লয় কৰুণ মৃত্যুক মৃত পুত্ৰৰ প্ৰতিশ্ৰুতি হাতত লৈ প্ৰতিবাদস্থলীত উপস্থিত পিতৃ আদ্য শ্ৰাদ্ধলৈ ৰূপজ্যোতি কুৰ্মীক তামোল পানেৰে দিছিল নিমন্ত্ৰণ কিন্তু আহিবলৈ সৎসাহ নকৰিলে বিধায়ক কুৰ্মীয়ে তামোল পান দি মাতিছিলো কিন্তু আমাৰ নিচিনা গৃহত তেওঁলোকে প্ৰৱেশ কৰিবলৈ ঘৃণা কৰে কোন কাক মাতিছিলে আমি এমএলএ আমাৰ ৰূপজ্যোতি কুৰ্মীক মাতিছিলো আমাৰ এই যে সাক্ষী আছে তেওঁক আমি গপান দি পঠিয়াইছিলো নাহিলে কিন্তু প্ৰত্যেক সুদিত আহে বা তুলনিত আহে কিন্তু আমাৰ শ্ৰাদ্ধত মাতিলেও নাহিলে বাৰম্বাৰ দুৰ্ঘটনা তথা তথৈবচ অৱস্থাৰ পাছতো মন্ত্ৰী সাংসদ বিধায়কক উদ্দেশ্যি সংবাদ মাধ্যমৰ আগত এভাগ প্ৰাৰ্থনাও জুৰিলে প্ৰতিবাদকাৰীয়ে মৰিয়নিৰ পৰা নিত্যানন্দ দাসৰ ৰিপৰ্ট প্ৰাগ নিউজ